সৰুপথাৰ নগৰৰ জামে মছজিদ সমাজৰ গোমাংস নিষিদ্ধ আইনক সমৰ্থন। অসম চৰকাৰৰ গো সুৰক্ষা আইন 2021ৰ অধীনত গোমাংস নিষিদ্ধ কৰা আইনক সৰুপথাৰ জামে মছজিদ সমাজে পূৰ্ণ সমৰ্থন আগবঢ়ায়। মঙলবাৰে সৰুপথাৰ নগৰৰ জামে মছজিদত আটাইকেইখন জামাত লগ লাগি এখনি ৰাজহুৱা সভাৰ আয়োজন কৰে। তেওঁলোকে কয়, অনাগত সময়ত কোনো লোকে সভাত লোৱা প্ৰস্তাৱসমূহ অমান্য কৰে তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'ব বুলি জানিবলৈ দিয়ে। আমি সৰুপথাৰ আটাইকেইখন জামাত একত্ৰিত হৈ চৰকাৰে যি গো সুৰক্ষা আইন 2021ৰ অধীনত গোমাংস নিষিদ্ধ কৰিছে, আমি সেই নিষিদ্ধক সম্পূৰ্ণভাৱে সঁহাৰি জনাই আমাৰ অঞ্চলত যিসকল লোকে গো ব্যৱসায় কৰি আছে বা হোটেলসমূহত আমি এই মিটিং সভাৰ জৰিয়তে সকলোকে আমি অৱগত কৰাইছোঁ যে অনাগত দিনত গো মাংসক লৈ কোনো ধৰণৰ ব্যৱসায় কৰা নিষিদ্ধ কৰা হৈছে। আমি সামাজিকভাৱে প্ৰত্যেকক অৱগত কৰালোঁ। অনাগত দিনত যদি কোনো ব্যক্তিয়ে গোমাংসৰ লগত জড়িত ব্যৱসায়ী কৰে তেনেহ'লে আমি আইনগত ব্যৱস্থা ল'ম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সভাত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে, সেই প্ৰস্তাৱবোৰ মই গাই দিব ওলাইছোঁ। অসমত বলবদ্ধ হোৱা গো সুৰক্ষা আইন 2021ৰ অধীনত সৰুপথাৰ অঞ্চলৰ সকলো মছজিদ সমিতিয়ে গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ লগতে এই গো মাংস লগত জড়িত যিকোনো ব্যৱসায়িক কোনো ব্যক্তিৰ জড়িত হোৱা খবৰ পালে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। দ্বিতীয়টো প্ৰস্তাৱ আছিলে সৰুপথাৰ সমজিল্লাৰ সকলো মছজিদ মাদ্ৰাছা পৰিচালনা সমিতিৰ লগতে সমূহ ৰাইজক সাঙুৰি এখনি শান্তি সমিতি গঠন কৰা হওক। 3 নম্বৰ প্ৰস্তাৱ আছিলে এই সিদ্ধান্তৰ প্ৰতি সহযোগিতা বিচাৰি সৰুপথাৰ সমজিল্লা ও গোলাঘাট জিলাৰ সকলো মছজিদ সমিতিলৈ বাৰ্তা প্ৰেৰণ কৰা হওক। চতুৰ্থ নম্বৰ প্ৰস্তাৱ আছিলে যিহেতুকে সৰুপথাৰ জামে মছজিদ সৰুপথাৰ টাউনৰ মাজমজিয়াত অৱস্থিত আৰু বিভিন্ন অঞ্চলৰ ৰাইজৰ বিচৰণভূমি, সেয়েহে সুৰক্ষাৰ স্বাৰ্থত মছজিদ প্ৰাংগণত CCTV সংস্থাপন কৰা হওক। আৰু ইতিমধ্যে আমি এটা সমিতি গঠন কৰিছোঁ, যোনটো সৰুপথাৰ সমন্বয় ও শান্তি সমিতি বুলি। ইয়াৰ পিছত আমি পিছৰ পৰ্যায়ত আমি গোটেই সৰুপথাৰ সমজিল্লাৰ মছজিদ সমিতিসমূহ আৰু মাদ্ৰাছা সমিতিসমূহক একত্ৰিত কৰি আমি একেলগতে এটা সৰুপথাৰ সমজিল্লা সম্প্ৰীতি সমিতি গঠন কৰিম। আৰু অনাগত দিনত আমি সৰুপথাৰৰ লগতে গোটেই সমগ্ৰ অসমতে গো মাংসটো আমি মুছলমান সমাজে নিষিদ্ধ ঘোষণা কৰিম। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।